আপুনি টেট ৰুটিনৰ নেকি? যদি টেট ৰুটিনৰ কৰি থৈছে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে চেনেলত প্ৰথমবাৰলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। কাৰণ টেটৰ যিখিনি বা বাতৰি থাকে, টেট ৰিলেটেড যিখিনি বা বাতৰি থাকে, গোটেইখিনি বাতৰি আমি ইয়াতে ইনফৰমেশ্যনছবিলাক দিওঁ। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। কথা হৈছে, আজি এখন গুৰুত্বপূৰ্ণ নটিছ ইতিমধ্যে পাব্লিছ হৈছে টেটৰ শিক্ষক হ'বলৈ বিচৰাসকলৰ কাৰণে। ইয়াতে যিসকল DLEDৰ যেনিবা 4th ছেমিষ্টাৰত আছে বা যিসকলে DLEDত প্ৰি এণ্ট্ৰেঞ্চ টেষ্ট দি কেনে তেওঁলোকে নতুনকৈ আকৌ DLEDত এডমিশ্যন ল'ব, তাৰপিছত টেট কোৱালিফাই কৰিব, তেওঁলোকৰ কাৰণেও এইবিলাক ইনফৰমেশ্যনছ পোৱাটো দৰকাৰ। যিহেতু তেওঁ DLED শিক্ষকতা কৰাৰ কাৰণেই তেওঁলোকে আগবাঢ়ে, যিহেতু সেইকাৰণে বহুত দৰকাৰ তেওঁলোকৰ কাৰণে। গতিকে যিখিনি নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে এনেকুৱা ধৰণৰ বা বাতৰিৰ কাৰণে। কথা হৈছে, আজি এখন নটিছ পাব্লিছ হৈছে DEৰ ফালৰ পৰা, আৰু তাত এটা বহুত ডাঙৰ খবৰ। আমি ইতিমধ্যে দুটামান ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে 4,500মান নতুন পদৰ সৃষ্টি হ'ব টেণ্টেটিভলি, আৰু সেইখিনি যিহেতু ভিজুৱেলছ আছিলে বা DEৰ ফালৰ পৰা এইখিনি কথা জনোৱা হৈছিলে। আজি এখন নটিছত এই কথাখিনি আমি দেখিবলৈ পালোঁ। ইয়াতে আপোনালোকে যদি চাই, ছাবজেক্টটো যদি চাই তাত দেখাই পাব, ইয়াতে দিছে এই কথাখিনি যে এনেকুৱা ধৰণৰ, মই আৰু এইখিনি পঢ়ি নাথাকোঁ। ইয়াতে এনেকুৱা দিছে যে LP আৰু UPৰ যিখিনি টিচাৰ্ছ ভেকেঞ্চি থাকে, সেই টিচাৰখিনিৰ লগতে যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিখিনি ধৰক হেৰি থাকে আপোনাৰ জুনিয়ৰ এছিষ্টেণ্টে হওক বা তেনেকুৱা ধৰণৰ যিখিনি পদ থাকে, সেই পদখিনিৰ কাৰণে ইয়াতে ভেকেঞ্চি ডিটেইলছ বিচৰা হৈছে। আৰু ইয়াতে যদি চাই, পেৰিয়ডটো যদি চাই আপোনালোকে 1/7/2024 পৰা 31/12/2025। তাৰমানে কথাটো এনেকুৱা যে 1/7 অৰ্থাৎ জুলাইৰ 1, 2024 চনৰ পৰা 31 ডিচেম্বৰ 2025লৈকে। ইয়াতে কিন্তু সেইটোৱে দিছে 31 ডিচেম্বৰ 2025, অৰ্থাৎ এইখিনি পেৰিয়ডত হ'ব লগা যিখিনি খালী পদ যিখিনি ওলাব, সেই খালী পদৰ ভেকেঞ্চি ডিটেইলছবিলাক বিচৰা হৈছে। যদি আপোনালোকে ইয়াতে গোটেইখিনি পঢ়ি চাব পাৰিব, মই ইমান নপঢ়োঁ, আৰু আপোনালোকে DEত এইখন পাই যাব। আৰু ইয়াতে টিচাৰ হ'ব বিচৰাসকলৰ কাৰণে ভাল খবৰ। আৰু যিসকলৰ যেনিবা কম নম্বৰৰ কাৰণে যদি তেওঁলোকে কিবা কাৰণত ৰৈও যায় এইবাৰ, তেতিয়াহ'লে আকৌ তেওঁলোকে আগন্তুক প্ৰিপাৰেশ্যন ভালকৈ কৰক, যাতে CTETত নাম্বাৰটো বঢ়াব পাৰে। আৰু যিসকল নিউ কামাৰ্ছ আছে তেওঁলোকেও পৰীক্ষা ভালদৰে দিয়ক, যাতে কোৱালিফাই কৰিব পাৰে এটা ভাল নম্বৰেৰে। আৰু এনেকুৱা ধৰণৰ যি এডভাৰটাইজমেণ্ট আগন্তুক দিনত ওলাই থাকিব, তাত তেওঁলোকে এপ্লাই কৰিব পাৰিব। কাৰণ আপোনালোকে সকলোৱে জানে বছৰে বছৰে শিক্ষকৰ যি ভেকেঞ্চিবিলাক ওলায়। আমি যিহেতু এইটো চেনেলত বহুত আগৰ পৰাই এইটো ক্ষেত্ৰত যিহেতু আমি মানে ৰিলেট হৈ আছোঁ, সেইকাৰণে গম পাওঁ যে প্ৰত্যেক বছৰতে আচলতে শিক্ষকৰ পদ যথেষ্টখিনি ওলাই আছে। আৰু যিহেতু 2026 চনত বিধানসভাৰ ইলেকশ্যনো আছে, তাৰ আগতেও কিন্তু ভালেখিনি পদ ওলোৱাৰ সম্ভাৱনা নিশ্চয় আছে। সেইকাৰণে যিসকলে টেট উত্তীৰ্ণ হোৱা নাই বা যিসকলে টেটত কম নম্বৰ আছে, তেওঁলোকে অকণমান দি কেনে পৰীক্ষাটো অকণমান ভালদৰে দি নম্বৰটো যাতে বঢ়াব পাৰে। আৰু যিসকল কোৱালিফাই হোৱা নাই তেওঁলোকে ভাল নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰে, এইখিনি তেওঁলোকে কনচেনট্ৰেট কৰিব লাগে আচলতে। আৰু আগন্তুক দিনত কিন্তু ভেকেঞ্চি ওলাব, যিহেতু দেখি আছে আপোনাক শিক্ষকৰ ভেকেঞ্চি প্ৰত্যেক বছৰতে ওলায়। আৰু এইটো আমি আগৰ ভিডিঅ'টো কোৱা হৈছিলে। তোমালোকে দেখিলে যিখন নটিছ আছিলে, ইয়াতে জুলাইৰ 2024 1 জুলাইৰ পৰা 31 ডিচেম্বৰ 2025ৰ ভিতৰত ভেকেঞ্চি ডিটেইলছবিলাক বিচৰা হৈছে। ঠিক আছে, আজিৰ ভিডিঅ'ত এইখিনি আছিলে।